জুৱাৰ বিৰুদ্ধে হোজাই আৰক্ষীৰ বিশাল অভিযান সম্প্ৰতি বহুদিন ধৰি হোজাই জিলা প্ৰশাসনে অবৈধ জুৱাৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাই আহিছে সমান্তৰালভাৱে জুৱা নিশা হোজাই আৰক্ষীয়ে হোজাই চহৰৰ পুৰণা বজাৰত বিশেষ গোপন সূত্ৰে অভিযান চলাই নগদ ধন ৫৫১০ টকা সহ ৫টা মোবাইল ফোন আৰু ৬জনকৈ জুৱাৰীক আটক কৰে আটকাধীন লোকসকল ক্ৰমে কামাল উদ্দিন কৃষ্ণ দাস সুমন ৰয় ফুলন দাস সৌৰভ ৰয় আৰু নুৰ ইছলাম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা জুৱাৰী কেইগৰাকীক হোজাই আৰক্ষী থানাত আটক কৰি জেৰা অব্যাহত ৰাখিছে কি দোকান আমার তো গ্রসারি দোকান আছে তাতে হেল্ডিং খেলা হয়ে আছিল গৈছিল তাত না মই খেলাই আছিলোঁ খেলাই আছিলে কোনখিনি ঠাইত জাগাখনৰ নাম মেইন ৰোড পুৰাণ বজাৰ কাৰ নেতৃত্বত আপুনি এইটো চলাই আছিলে কাৰ নেতৃত্বত হেণ্ডিংখন চলাই আছিলে এইটো আছিলে তুলু দাসৰ নেতৃত্বত পংকজ দাস মানে সিহঁতে আপোনাৰ পাৰ্মিশ্যন দি তাৰপিছত আপুনি চলাই আছিলে না কি নামটো কি কৈছিলে কিশোৰ দাস তাৰ ঘৰ ক'ত কালুৱা যি কৈছে সেইঘৰ কৃষ্ণগুলি না ঠিক আছে কিয় ধৰিছে মই চাহ দোকানৰ কাৰিকৰী কাম কৰোঁ কামৰ পৰা আহিছোঁ ইয়াতে কাৰিকৰী দ্বাৰা বুজাব লাগে আহিছোঁ মানে ল'ব কাৰণে যাই দীঘল নাই এতিয়া খাই হৈছে অলপ টাইম এতিয়া ৰেষ্ট মাৰিছোঁ আপোনাৰ নামটো ফুলেন দাস আপোনাক কিয় ধৰিছে হেডিং খেলোঁ হেণ্ডিং খেলাওঁতে আপুনি খেলাইছে খেলিছিলোঁ আপুনি খেলিছিলে নে খেলাই আছে আপুনি খেলা মানুহ না খেলি আছোঁ খেলি আছে আপোনাৰ নামটো কিশোৰ দাস কিশোৰ দাস